ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাবৰ পৰা আহিছে। তেওঁ দুটা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নক'বলগীয়া কথা কৈছোঁ। এইটো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালোঁ। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব। ইতিমধ্যে অসম পুলিচে ইনকুৱাৰী কৰিলে, ডুবাই যিখন পাছপৰ্ট সেইখন ফেক বুলি কনফাৰ্মেশ্যন আহি গ'ল। ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপৰ্ট দিয়ে তাক চেক কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপৰ্টখন ৰিকনফাৰ্ম কৰিলে, সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপৰ্টো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে, গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি। এখন পাছপৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট, অসম, গুৱাহাটী, অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈক কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাবৰ পৰা আহিছে। তেওঁ দুটা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নক'বলগীয়া কথা কৈছোঁ। এইটো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালোঁ। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব।